আমি ইয়াতে দীঘলীপুখুৰী পাৰত কেন্দ্ৰীয়ভাৱে গুৱাহাটীৰ যিসকল শ্ৰমিক সংগঠন আছে এই সকলোবিলাকে সন্মিলিতভাৱে আহিছোঁ। এই সময় মে' দিৱস হৈছে শ্ৰমিকৰ অধিকাৰ ৰক্ষাৰ দিৱস, মে' দিৱস হৈছে গণতন্ত্ৰৰ ৰক্ষাৰ দিৱস, মে' দিৱস হৈছে মানুহৰ জীয়াই থকাৰ অধিকাৰক সাব্যস্ত কৰাৰ দিৱস। এই দিৱসৰ মাজেৰেই সকলো শোষিত মানুহে ঐক্যবদ্ধ হৈ এটাই কথা কয়, শোষণ বঞ্চনাৰ পৰা মুক্তি লাগে। শোষণ বঞ্চনাৰ মুক্তি বিচাৰিয়ে মে' দিৱস পালন কৰা হয়। কিন্তু আমাৰ দেশত দেখিছোঁ যে দেশত এই বিজেপি চৰকাৰ অথবা পূৰ্ব চৰকাৰসমূহ যি নব্য অৰ্থনৈতিক নীতি প্ৰৱৰ্তন কৰিলে, এই নীতিয়ে শেহতীয়াভাৱে আমাৰ এতিয়া সামান্য অধিকাৰ পৰ্যন্ত কৰ্তন কৰিব ওলাইছে। আজি মে' দিৱসৰ মাজেৰে আমি শ্লোগান দিছোঁ যে শ্ৰম কোড বাতিল কৰা। এই শ্ৰম কোড যদি কাৰ্যকৰী কৰিব হয় তেতিয়াহ'লে আমাৰ কোনো অধিকাৰেই নাথাকিব। আজি ৰাজ্য চৰকাৰী কৰ্মচাৰী, কেন্দ্ৰীয় চৰকাৰী কৰ্মচাৰী, বেংকৰ কৰ্মচাৰী, LICৰ কৰ্মচাৰী, কল কাৰখানাৰ শ্ৰমিক, চাহ বাগানৰ বনোৱা, নিৰ্মাণ শ্ৰমিক, আঁচনিভুক্ত কৰ্মচাৰীসকল, এই সকলো শ্ৰমিক কৰ্মচাৰীৰ যি সামান্যতম অধিকাৰখিনি, আইনগত অধিকাৰখিনি অৰ্জন কৰা হৈছিল বিভিন্ন ঘাত প্ৰতিঘাতৰ মাজেৰে, এই অধিকাৰ আজি কৰ্তন কৰিবলৈ ওলাইছে শ্ৰম সংহিতা বনাই। একেই ধৰণে এইখন চৰকাৰে আৰু এটা ভয়ানক অস্ত্ৰ আনিছে, সেয়া হৈছে ভাৰতীয় ন্যায় সংহিতা। যি ভাৰতীয় ন্যায় সংহিতাত এটা সুন্দৰ কথা লিখিছে তেওঁলোকে, সেয়া হৈছে সংঘবদ্ধভাৱে প্ৰতিবাদ কৰাটো বোলে সংঘবদ্ধ অপৰাধ হ'ব, অৰ্থাৎ অৰ্গেনাইজ ক্ৰাইম হ'ব। এই ধৰণৰ অৰ্গেনাইজ ক্ৰাইমৰ নিচিনা শব্দ ব্যৱহাৰ কৰি আজি শ্ৰম কোড প্ৰয়োগ কৰি শ্ৰম কোড আৰু ভাৰতীয় ন্যায় সংহিতা একেলগে আঁৰি পেলাই সমগ্ৰ দেশৰ জনগণৰ যি সামগ্ৰিকভাৱে গণতান্ত্ৰিক অধিকাৰ, সেই অধিকাৰ ধ্বংস কৰিব ওলাইছে। ভাৰতীয় বিজেপি চৰকাৰে ভাৰতবৰ্ষৰ সংবিধানক উপলংঘা কৰি আছে। ভাৰতবৰ্ষৰ সংবিধানে যি সামান্যতম অধিকাৰ দিছিল, এই অধিকাৰ এটাৰ পিছত এটাকৈ তেওঁলোকে ধ্বংস কৰি আছে। আজি সাম্প্ৰদায়িক ৰাজনীতি, আজি জঘন্য পশ্চাৎপদ অৰ্থ ব্যৱস্থা, সাম্প্ৰদায়িক ৰাজনীতি, বিশেষ কৰি RSSৰ নেতৃত্বত এই সাম্প্ৰদায়িক ৰাজনীতিৰ লগত ভাৰতবৰ্ষৰ কৰ্পৰেট গোষ্ঠী লগ লাগিছে আৰু সিয়ে এটা কৰ্পৰেট কমিউনেল নেক্সাছ তৈয়াৰ কৰিছে। আৰু কৰ্পৰেট কমিউনেল নেক্সাছে আজি সমগ্ৰ ভাৰতবৰ্ষৰ সকলো জনগণৰ সকলো অধিকাৰে শেষ কৰিব। নিবনুৱাৰ কৰ্মসংস্থানৰ নিৰাপত্তা নোহোৱা হৈছে, কৰ্মৰত শ্ৰমিকৰ কোনো নিৰাপত্তা নাথাকিব। এই অৱস্থাত নিৰাপত্তাহীন মানুহে এইবাৰ মে' দিৱসত সংকল্প গ্ৰহণ কৰিছে, আমাৰ নিৰাপত্তা আমি আদায় কৰিম, সংঘবদ্ধভাৱে আদায় কৰিম, শান্তিপূৰ্ণ আন্দোলনৰ মাজেৰে আদায় কৰিম, সমদলৰ মাজেৰে আদায় কৰিম। মে' দিৱসৰ আহ্বান হৈছে সমদল কৰা, প্ৰতিবাদ কৰা, সংঘবদ্ধভাৱে চৰকাৰৰ এই নীতিৰ বিৰুদ্ধে থিয় দিয়া আৰু মে' দিৱসৰ পতাকাৰ তলতে শপত ল'ম, আমাৰ অধিকাৰ আমি কাঢ়ি নিব নিদিওঁ। আৰু সেইকাৰণেই আহ্বান আহিছে 20 মে' দেশ জনসাধাৰণ ধৰ্মঘট। এই ধৰ্মঘটৰ মাজেৰে এই চৰকাৰক আমি সকীয়াই দিব বিচাৰিছোঁ, তোমালোকে যদি এই নীতি প্ৰৱৰ্তন কৰি থাকা, কেৱল এদিনৰ ধৰ্মঘট নহয়, ইয়াতকৈও ধাৰাবাহিক ধৰ্মঘটৰ ফালে গতি কৰিব লাগিব ভাৰতবৰ্ষৰ শ্ৰমিক কৰ্মচাৰী আৰু গণতান্ত্ৰিক ৰাইজ। আজি সকলো ৰাইজৰ অধিকাৰ নাই, কোনো কথা ক'ব নোৱাৰে। চৰকাৰৰ বিৰুদ্ধে কথা ক'লেই তাক দেশদ্ৰোহী সজা হয়। আমিতো আচৰিত মানুহ। সন্ত্ৰাসবাদৰ বিৰুদ্ধে বিৰোধিতা কৰিম, নিশ্চিতভাৱে কৰিম। চৰকাৰৰ নীতিৰ বিৰুদ্ধে বিৰোধিতা কৰিম, আৰু চৰকাৰৰ নীতিৰ বিৰুদ্ধে মাত পাতিব গ'লে তুমি দেশদ্ৰোহী, তোমাক জেলত ভৰাই থৈ দিয়া হ'ব। চৰকাৰৰ নীতিয়ে আমাক আইনগত অধিকাৰৰ পৰা বঞ্চিত কৰিছে, প্ৰাপ্যৰ পৰা বঞ্চিত কৰিছে। আজি অসমত হিমন্ত বিশ্ব শৰ্মা চৰকাৰে 10 বছৰ ধৰি অসমৰ লক্ষ লক্ষ শ্ৰমিকক প্ৰাপ্য মজুৰিৰ পৰা বঞ্চিত কৰি আছে। আঁচনিভুক্ত শ্ৰমিকসকলক টপ দি তেওঁলোকে এই ব্যৱস্থা কৰি আছে। আজি এই চৰকাৰখনৰ এই নীতিৰ বিৰুদ্ধে আজি সৰ্বস্তৰৰ মানুহ ঐক্যবদ্ধ হৈছে। ৰাজহুৱা খণ্ড ব্যক্তিগতকৰণ, LIC, বেংক, ৰেল, পোষ্টেল, আমাৰ তৈলখণ্ড, আমাৰ কয়লাখনি, আমাৰ সম্পদ, ৰাজহুৱা সম্পদ এটা এটাকৈ পুঁজিপতিৰ হাতত গতাই দি আছে। দেশৰ সম্পদ যদি বৃহত্তৰ পুঁজিপতিসকলে দখল কৰে, দেশখনৰ কি অধিকাৰ থাকিব? আমি দেশৰ অধিকাৰ ৰক্ষা কৰি আছোঁ, দেশৰ স্বাভিমান ৰক্ষা কৰি আছোঁ, দেশৰ সংবিধান ৰক্ষা কৰি আছোঁ, দেশৰ ঐক্য ৰক্ষা কৰি আছোঁ। আৰু ঐক্য বিনষ্ট কৰি এই সাম্প্ৰদায়িক শক্তি, ঐক্য বিনষ্ট কৰি এই কৰ্পৰেট গোষ্ঠীৰ চক্ৰান্তৰ বিৰুদ্ধে আজিৰ এই মে' দিৱসৰ প্ৰত্যাহ্বান যে এই কৰ্পৰেট গোষ্ঠী সাৱধান হওক, কৰ্পৰেট গোষ্ঠীৰ দালাল কৰা বিজেপি চৰকাৰক সাৱধান কৰি দিছোঁ। সংবিধানৰ হাত দি দিব, মানুহৰ অধিকাৰৰ ওপৰত হাত দি দিব, আৰু অধিকাৰ ৰক্ষাৰ এই সংগ্ৰাম অব্যাহত আছে, থাকিব। এয়া হৈছে মে' দিৱসৰ আহ্বান।